নমস্কাৰ ফ্ৰেণ্ডছ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 অৰ্থাৎ CM888 2.0 আঁচনিৰ প্ৰজেক্ট ৰিপৰ্টবোৰ জমা লোৱা ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে এই প্ৰজেক্ট ৰিপৰ্টবোৰ ক'ত পাব মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰজেক্ট ৰিপৰ্টখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে গুগলত টাইপ কৰিব CM888 প্ৰজেক্ট ৰিপৰ্ট বুলি। তাৰপিছত এই লিংকটোত যাব আপোনালোকে, গৈ আপোনালোকৰ সেক্টৰটো সিলেক্ট কৰিব। ইয়াতে মই এক্সাম্পল হিচাপে ফিচাৰিজ সিলেক্ট কৰিছোঁ। তাৰপিছত আকৌ আপোনালোকে ফিচাৰিজৰ আণ্ডাৰত কোনটো কেটেগৰীত এপ্লাই কৰিব বিচাৰে সেইটো সিলেক্ট কৰিব। এনেকুৱাকৈ সেক্টৰটো সিলেক্ট কৰাৰ পিছত সাৰ্চ দিয়াৰ পিছত তলত আপোনালোকে ভিউ আৰু ডাউনলোড বুলি এনেকুৱা অপশ্যনটো পাব। তাত গৈ পেলাই আপোনালোকে আপোনালোকৰ প্ৰজেক্টখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া মই এই প্ৰজেক্ট টেমপ্লেটখন খুলি দিছোঁ। এইখন আপোনালোকে দেখা পাইছেনে? প্ৰজেক্ট ৰিপৰ্টখন ওলাইছে, কিন্তু আপোনালোকে এইখন এডিট কৰিব লাগিব। আপোনালোকৰ নাম এইবিলাক যিমান ডিটেইলছ আছে সেইখিনি ফিল আপ কৰি পেলাই তলত সিগনেচাৰ এইবিলাক দি পেলাই এডিট কৰি পেলাই আপোনালোকে এইখন সাবমিট কৰিব লাগিব। তো বন্ধুসকল, এতিয়া চাওঁ আহকচোন প্ৰজেক্ট ৰিপৰ্ট আপলোড কৰা অপশ্যনটোনো ক'ত আছে মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব লাগিব। আপোনালোকৰ ৰেজিষ্টাৰ্ড নাম্বাৰ দি পেলাই যিটো নাম্বাৰে আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেইটো নাম্বাৰ দি পেলাই আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজখন খোলা খাব। তাৰপিছত আপোনালোকে তলত দেখা পাব ছাবমিট ইয়ৰ এপ্লিকেশ্যন বুলি অপশ্যনটো, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ছাবমিট ইয়ৰ এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে তলত যাব। তলত গৈ পেলাই প্ৰজেক্ট ৰিপৰ্ট বুলি এটা অপশ্যন আপোনালোকে দেখা পাব। এই প্ৰজেক্ট ৰিপৰ্টটোত আপোনালোকে য়েছ বুলি দিব লাগিব। দিয়াৰ পিছত আৰু এটা অপশ্যন দেখাব, ইজ দ্য প্ৰজেক্ট ৰিপৰ্ট এজ পাৰ CM888 ফৰ্মেট। সেইটোত আপোনালোকে য়েছ কৰিব লাগিব। য়েছ কৰাৰ পিছত আপোনালোকক ইয়াতে প্ৰজেক্ট ৰিপৰ্ট নম্বৰ এটা দিব ক'ব। নম্বৰটো দিয়াৰ পিছত আপোনালোকে ৰাইট চাইডে দেখা পাব ব্ৰাউজ বুলি অপশ্যনটো। সেই ব্ৰাউজ অপশ্যনত গৈ পেলাই আপোনালোকে প্ৰজেক্ট ৰিপৰ্টখন সিলেক্ট কৰিলে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টখন ইয়াত আপলোড হৈ যাব। বাকী গোটেইখিনি আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে তলত সেভ এণ্ড নেক্সট কৰি পেলাই আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যনখন ফাইনেল ছাবমিট কৰি দিব পাৰিব।